हेलो स्टूडेंट्स आजिर क्लासत आमी अनुशोलनी 4.2 क्वेश्चन नम्बर 5 तो समाधान करिम। क्वेश्चन नम्बर 5 तो आमाक दिया आछे एटा समकोणी त्रिभुजर उच्चता यार भूमितকৈ 7 सेंटीमिटार कम यदि अतिभुज 13 सेंटीमिटार अइन बाहु दुटा उलिवा। ইয়াত যেহেতু আমাক এটা সমকোণী ত্রিভুজের কথা কৈছে গতিকে আমি আগত সমকোণী ত্রিভুজটো আঁকি লম। ধরা এ বি সি এটা সমকোণী ত্রিভুজ আৰু সমকোণী ত্রিভুজ এটাৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগে। ধৰি লোৱা ইয়াত বি কোণটো আমাৰ 90 ডিগ্ৰী। প্ৰশ্নটোত আমাক কি কৈছে এটা সমকোণী ত্রিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম। ইয়াত উচ্চতা যেহেতু কৈছে এই ত্রিভুজটোত আমাৰ এই বিসি বাহুটো হ'ব আমাৰ উচ্চতা আৰু এবি বাহুটো হ'ব আমাৰ ভূমি তাৰ পিছত এসি বাহুটো হ'ব আমাৰ অতিভুজ। ইয়াত যেহেতু সমকোণী ত্রিভুজটোৰ উচ্চতা ভূমিৰ লগত তুলনা কৰিছে যদি ভূমিটো আমি x বুলি ধৰি লও তেনেহলে উচ্চতাটো কিমান হ'ব আমাৰ 7 সেন্টিমিটাৰ কম হ'ব। ম্যাথমেটিক্সত কম হোৱা বুলি বুজালে আমি কি কৰো এটো মাইনাস কৰি দেও। তাৰ মানে ভূমিটো যদি x হয় তেনেহলে উচ্চতাটো কিমান হ'ব আমাৰ 7 সেন্টিমিটাৰ তাতকৈ আৰু কম হ'ব। ভূমিটো যেহেতু x তেনেহলে উচ্চতাটো কিমান হ'ব আমাৰ x - 7 যেহেতু 7 সেন্টিমিটার কম কৈছে গতিকে 7 আমাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব। নেক্সট আমাক কি কৈছে যদি অতিভুজটো 13 সেন্টিমিটার অতিভুজটো আমাক কিমান দিয়া আছে 13 সেন্টিমিটার। এতিয়া যেহেতু আমাক অইন বাহু দুটা মানে আমাক বিসি বাহু আৰু এবি বাহু দুটা উলিয়াব দিছে যাৰ বাবে আমি এই বাহু দুটা আমি ধৰি লৈছো। ভূমিটো আমি কি ধৰিছো x আৰু উচ্চতাটো আমি কি ধৰি লৈছো x - 7। ভূমিটো ইয়াত কি আছে এবি গতিকে আমি কি ধৰিম ধৰা হল সমকোণী ত্রিভুজটোৰ ভূমি এবি তো আমি কি ধৰিছো x। নেক্সট সমকোণী ত্রিভুজটোৰ উচ্চতাটো আমি কিমান পালো x - 7। নেক্সট অতিভুজটো আমাক কিমান দিয়া আছে সমকোণী ত্রিভুজটোৰ অতিভুজ আমাক দিয়া আছে 13 সেন্টিমিটার। এতিয়া আমি জানো সমকোণী ত্রিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ এটা উপপাদ্য আছিল। সেই উপপাদ্যটো কি আছিল যে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার। যেহেতু এটো এটা সমকোণী ত্রিভুজ সেই কারণে আমি কি কৰিম ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ উপপাদ্যটো আমাৰ কি আছিল যে ভূমি স্কয়ার ভূমি মানে ইয়াত আমাৰ কি আছে ভূমি হল এটো এবি তার মানে ভূমি স্কয়ার মানে কি হ'ব আমাৰ এবি স্কয়ার প্লাস লম্ব স্কয়ার লম্ব নাইবা উচ্চতা স্কয়ার লম্ব আৰু উচ্চতা দুটা সেম বস্তু। ইয়াত লম্ব মানে কি আমাৰ বিসি তার মানে লম্ব যেহেতু স্কয়ার গতিকে কি হ'ব বিসি স্কয়ার ইকুয়ালস টু কর্ণ স্কয়ার নাইবা অতিভুজ স্কয়ার। কর্ণ আৰু অতিভুজ দুটা বস্তু একেই গতিকে কর্ণটো আমাৰ কি আছে ইয়াত এসি গতিকে ইয়াত কি হ'ব কর্ণ যেহেতু স্কয়ার এসি স্কয়ার হ'ব। নেক্সট এবি মানে আমি কি ধৰি লৈছো x তেনেহলে এবিৰ ঠাইত আমি কি লিখিম x স্কয়ার প্লাস বিসি মানে আমি কি ধৰি লৈছো x - 7 যেহেতু স্কয়ার আছে এটো কি হ'ব হোল স্কয়ার ইকুয়াল এসি মানে আমাৰ কি আছে 13 সেন্টিমিটার বুলি দিয়া আছে 13 সেন্টিমিটার। যেহেতু এসি স্কয়ার আছে গতিকে 13 কি হ'ব স্কয়ার। নেক্সট x স্কয়ার as it is plus ইয়াত আমাৰ x - 7 হোল স্কয়ার আছে ইয়াত আমি a - b হোল স্কয়াৰৰ অবেত্য ব্যৱহাৰ কৰিম। a - b হোল স্কয়াৰৰ অবেত্য যদি আমি ব্যৱহাৰ কৰো তেনেহলে কি হ'ব a স্কয়ার মানে আমাৰ কি হ'ব x স্কয়ার minus 2ab 2 মানে ফর্মুলা 2a মানে কি আছে আমাৰ x into b মানে কি 7 প্লাস b স্কয়ার মানে কি হ'ব 7 স্কয়ার ইকুয়াল 13 ক স্কয়ার কৰিলে কিমান পাম আমি 169। তাৰ পিছত x স্কয়ার যেহেতু দুটা আছে আমি দুটা যোগ কৰি দিম কি হ'ব তেনেহলে 2x স্কয়ার minus
2 লগত 7 পূৰণ কৰিলে কিমান হ'ব আমাৰ 14 লগত এটা x আছে x থাকিব 7 ক স্কয়াৰ কৰিলে আমাৰ কি হ'ব 49 তাৰ পিছত 169 টো যদি আমি সমান চিনৰ বাওফালে লৈ আহো কি হ'ব -169 equals to 0 2x square as it is minus 14x তাৰ পিছত সব 169 যেহেতু ডাঙৰ সংখ্যা 49 টো যেহেতু সৰু সংখ্যা তেনেহলে আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম যেহেতু ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস সাইনটো ইয়াত থাকিব 169 ৰ পৰা আমি 49 মাইনাস কৰিম 9 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব আমাৰ 0 6 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 2 তাৰ পিছত থাকিল আমাৰ কি 1 ইকুৱেলস টু কি হ'ব 0 তাৰ পিছত চোৱা ইয়াত আছে 2 ইয়াত আছে 14 ইয়াত আছে 120 তাৰ মানে গোটেই কেইটা আমাৰ কি যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা হলে আমি গোটেই কেইটাক আমি কি কৰিব পাৰো 2 ৰে ভাগ কৰিব পাৰো ইয়াত চোৱা 2 দি যদি আমি গোটেই কেইটাক হৰণ কৰি দিও তেনেহলে কি হ'ব 2 to cancel যাব থাকিব x square minus 214 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 7 বাৰ নেক্সট 120 ৰ ভিতৰত 2 কিমান বাৰ ভাগ যাব 60 বাৰ equals to 0 এতিয়া সয় এটো আমি এটা দ্বিঘাত সমীকৰণ পালো হয়নে নাই এই দ্বিঘাত সমীকৰণ কেনেকে সলিউশন কৰিব লাগে ইয়াৰ আগৰ ভিডিওত আমি শিকিছো কি কৰিব লাগে ফাৰ্স্ট যেটো x স্কয়াৰ হওক থাকে হেতৰ লগত লাষ্টৰ পদটো পূৰণ কৰিব লাগে তেনেহলে x স্কয়াৰ হওক আমাৰ ইয়াত কি আছে 1 আছে 1 ৰ লগত 60 পূৰণ কৰিলে কি হ'ব আমাৰ 60 হ'ব এতিয়া 60 টো যেহেতু এটা ডাঙৰ সংখ্যা হেতক আমি কি কৰিম এনেকে ভাঙিম যেহেতু 60 লাষ্টত 0 আছে 0 থাকাৰ বাবে আমি 2 দি ভাগ কৰিব পাৰো কিমান বাৰ ভাগ যাব 60 ৰ ভিতৰত 30 বাৰ 30 কা 2 দি ভাগ কৰিলে কিমান বাৰ যাব 15 বাৰ 2 দিতে আৰু না যাব কারণ লাস্টত অযুগ্ম সংখ্যা আহি গল এটো 3 রে যাব 3 রে 15 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 5 বাৰ এতিয়া মধ্যপদটো আমাৰ কি আছে -7 এতিয়া এই কেইটা সংখ্যা প্লাস বা মাইনাস কৰি কিমান হ'ব লাগিব মাজৰ 7 হ'ব লাগিব ইয়াত 2 * 2 যদি কৰো আমি কিমান পাম 4 পাম আকৌ 4 ৰ লগত এই 3 পূৰণ কৰিলে কিমান হ'ব 4 * 3 = 12 নেক্সট আমাৰ বাকি থাকিল কিমান আমাৰ 5 এতিয়া 12 আৰু 5 পূৰণ কৰিলে আমি কিমান পাম 60 পাম এতিয়া 12 ৰ পৰা 5 যদি আমি বিয়োগ কৰি দিও তেনেহলে আমি কিমান পাম এই মাজৰ পদটো 7 পাম তাৰ মানে এই দুটা সংখ্যা প্লাস বা মাইনাস কৰি এই মধ্যপদটো হ'ব লাগিব এটো যদি আমি যোগ কৰি দিও যোগ কৰিলে তো নহব 12 আৰু 5 কৰিলে আমাৰ কিমান হ'ব 17 আহিব 17 ইয়াত যেহেতু আমাৰ নাই গতিকে আমি এটা কি কৰিম এতিয়া বিয়োগ কৰি চাম আমি 12 ৰ পৰা 5 যদি মাইনাস কৰি দিও তেনেহলে কিমান আহিব আমাৰ 7 আহিব গতিকে আমি 12 মাইনাস কি কৰিম 5 কৰিম কিমান থাকিব আমাৰ এই মধ্যপদৰ 7 টো থাকিব তেনেহলে 7 টক ভাঙি আমি কি লিখিব পাৰো 12 - 5 বাকি সব এজ ইট ইজ একেই থাকিব x স্কয়ার মাইনাস 7 টক কি লিখিম 12 - x সরি 12 - 5 12 - 5 লগত কি আছে আমাৰ এটা x - 60 = 0 এতিয়া x স্কয়ার মাইনাস এ প্লাস এ পূরণ কৰিলে এটো হ'ব -12 ৰ লগত x পূৰণ কৰিলে কি হ'ব 12x তাৰ পিছত মাইনাস ইনটু মাইনাস কৰিলে প্লাস 5 ৰ লগত x পূৰণ কৰিলে কি হ'ব 5x - 60 = 0 এতিয়া আমি কি কৰিম কমন লম x স্কয়ার - 12x 5x - 60 এই দুটাৰ পৰা এবাৰকে কমন লম ইয়াত x স্কয়ার আছে ইয়াত আছে x তাৰ মানে x এটা আমাৰ কমন যাব বাকি থাকিব কি আমাৰ ইয়াত x - 12 প্লাস ইয়াত যেহেতু 5 আছে ইয়াত 16 আছে তেনেহলে সৰু সংখ্যা ইয়াত কি আছে 5 আছে 5 টো কমন যাব নেক্সট ব্র্যাকেটৰ ভিতৰত কি হ'ব আমাৰ আমি ইয়াৰ আগৰ ক্লাছত কৈছিলো যে ব্র্যাকেটৰ এই প্ৰথম ব্র্যাকেটত যেটো সংখ্যা আহিব এই দ্বিতীয় ব্র্যাকেটত একই সংখ্যা আহিব লাগিব তেনেহলে ইয়াত যেহেতু x - 12 আহিছে ইয়াতো কিমান আহিব x - 12 আহিব = 0 তাৰ পিছত x - 12 যেহেতু দুটা আছে দুটা মিলি আমাৰ কিমান লিখিব লাগে এটা লিখিব লাগে নেক্সট আমাৰ থাকিল কি x + 5 = 0 নাও এতিয়া আমি কি কৰিম এইখানে পার্ট ইকুয়াল 0 লিখিম আকৌ এইখিনি পার্ট ইকুয়াল 0 লিখিম তেনেহলে কি হ'ব x - 12 = 0 or x + 5 = 0 -12 টো কি হৈ যাব আমাৰ +12
x ইকুৱেল +5 to -5 হৈ যাব ইয়াত চোৱা আমি এটো কি উলিয়াই আছো সমকোণী ত্ৰিভুজৰ বাহুৰ যোগ উলিয়াই আছো যেহেতু বাহুৰ মাপ কি হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে সেই কাৰণে এটোক আমি কি লিখিম ইম্পসিবল সম্ভৱ নহয় ইম্পসিবল কাৰণ দৈৰ্ঘ্য কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে 5 টো কি হ'ব আমাৰ ইম্পসিবল প্লাসৰ 3 হলো কোনটো ওলাইছে আমাৰ 12 তেনেহলে আমাৰ আনসাৰটো কিমান হ'ব 12 নেক্সট আমি কি লিখিম লাষ্টত ওপৰত যেটো আমি ধৰি লৈছিলো কি ধৰি লৈছিলো সমকোণী ত্ৰিভুজৰ ভূমিটো কি ধৰিছিলো আমি x তেনেহলে x ৰ মান আমি কিমান পালো 12 এটো লিখি দিলে হল নিৰ্ণয় সমকোণী ত্ৰিভুজৰ ভূমিটো কি আছিল আমাৰ ab ভূমিটো আমি কিমান পালো 12 আৰু সমকোণী ত্ৰিভুজৰ উচ্চতাটো আমি কি ধৰিছিলো BC টো কিমান ধৰিছিলো x - 7 x - 7 মানে কি হ'ব আমাৰ 12 - 7 এটো কিমান ওলাব আমাৰ 5 সেন্টিমিটার একক কি হ'ব আমাৰ সেন্টিমিটার কাৰণ অতিভুজটো আমাক কি দিয়া আছিল 13 সেন্টিমিটার এককটো আমাৰ সেন্টিমিটার বুলি দিয়া আছিল গতিকে এইটাও আমাৰ কি হ'ব সেন্টিমিটার গতিকে আমি কি পালো সমকোণী ত্ৰিভুজৰ ভূমি 12 সেন্টিমিটার আৰু উচ্চতাটো কিমান পালো আমি 5 সেন্টিমিটার তো আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ